নমস্কাৰ এটিবাটলৈ আপোনাক স্বাগতম ষ্টুডিঅত মই প্ৰাঞ্জল প্ৰতিম হাজৰিকা আৰম্ভণিতে এক ব্ৰেকিং নিউজ কোকৰাঝাৰৰ কাজিগাঁও থানাৰ ছয়গুণ্ডাত উত্তপ্ত পৰিস্থিতি গৰু চুৰক কৰায়ত্ব কৰি নিয়াত আৰক্ষীক বাধা ৰাইজৰ আদালতত গৰু চুৰৰ বিচাৰ কৰাৰ বাবে উদ্যত হৈ পৰিল ৰাইজ আৰক্ষীৰ জিম্মাৰ পৰা গৰু চুৰক আজৰি নিয়াৰ চেষ্টা ৰাইজৰ আৰক্ষীয়ে বাধা দিয়াত আৰক্ষীকো ৰাইজৰ আক্ৰমণ একাংশ লোকে ভাঙিলে আৰক্ষীৰ বাহন পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ শূন্যলৈ গুলীচালনা ৰাইজৰ কব্জাৰ পৰা চোৰটোক থানালৈ নিলে আৰক্ষীয়ে আমি পুনৰ জনাইছো এক গুৰুত্বপূৰ্ণ খবৰ কোকৰাঝাৰৰ কাজিগাঁও থানাৰ ছয়গুণ্ডাত এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় গৰু চুৰক কৰায়ত্ব কৰি নিয়াত আৰক্ষীক বাধা প্ৰদান কৰা হয় ৰাইজৰ আদালতত গৰু চুৰৰ বিচাৰ কৰাৰ বাবে উদ্যত হৈ পৰিল ৰাইজ আৰক্ষীৰ জিম্মাৰ পৰা গৰু চুৰক আজৰি নিয়াৰ চেষ্টা কৰিলে ৰাইজে আৰক্ষীয়ে বাধা দিয়াত আৰক্ষীকো ৰাইজৰ আক্ৰমণ একাংশ লোকে ভাঙিলে আৰক্ষীৰ বাহন পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ শূন্যলৈ গুলীচালনা ৰাইজৰ কব্জাৰ পৰা চোৰটোক থানালৈ নিলে আৰক্ষীয়ে আৰু এনেধৰণে উত্তপ্ত পৰিৱেশৰ সৃষ্টি হৈছিল এটা গৰু চুৰক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনাময় পৰিৱেশ কোকৰাঝাৰৰ কাজিগাঁও থানাৰ ছয়গুণ্ডাতে এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় গৰু চুৰক কৰায়ত্ব কৰি নিয়াত আৰক্ষীক বাধা প্ৰদান কৰা হয় ৰাইজৰ আদালতত গৰু চুৰৰ বিচাৰ কৰাৰ বাবে উদ্যত হৈ পৰিল ৰাইজ আৰক্ষীৰ জিম্মাৰ পৰা গৰু চুৰক আজৰি নিয়াৰ চেষ্টা কৰিলে ৰাইজে আৰক্ষীয়ে বাধা দিয়াত আৰক্ষীকো ৰাইজে আক্ৰমণ কৰিলে আৰু তাৰ পাছত একাংশ লোকে আৰক্ষীৰ বাহন ভাঙি চুচুৰুময় কৰি পেলালে তাৰ পাছতে এই ভিৰ পৰিলক্ষিত হৈছে সেই স্থানত এতিয়াও চেপা উত্তেজনা বিৰাজ কৰি আছে সমগ্ৰ ৰাজ্যৰ মাজত সাংঘাতিক এক উত্তেজনাময় পৰিস্থিতি খং আৰু ক্ষোভে সকলোকে চানি ধৰিছে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে শূন্যলৈ গুলীচালনা কৰিবলৈ বাধ্য হয় পাছত ৰাইজৰ কব্জাৰ পৰা চোৰটোক থানালৈ লৈ গ'ল আৰক্ষীয়ে এখন গাঁৱত বহু দিনৰ পৰা চোৰৰ তাণ্ডৱ চলি আছিল তাৰ মাজতে যোৱাকালি আমাৰ এইখন মাছুজৰাজাৰ প্ৰথম খণ্ড এইখন গাঁৱতে এটা ঘৰত সোমাই থকা অৱস্থাত তিনিজন চোৰক দেখি মানে যিবিলাকে ডিউটি কৰি আছে তেওঁলোকে দেখিবলৈ পায় তিনিজনক নধৰি এজনক মানে দুজন পলাবলৈ সক্ষম হ'ল আৰু এজনক ধৰিবলৈ পাইছে সেই এজন ইয়াতে আছে হয়তো ইয়াত দেখিবলৈ পাইছে আৰু ইয়াত সমগ্ৰ ৰাইজ উত্তেজিত হৈছে কাৰণ ইয়াত বহুতো গৰীব দুখীয়াৰ ২০-২৫টা মান গাই গৰু হেৰাই গৈছে তাৰ কাৰণ ৰাইজ বহুত উত্তেজিত আমি এটা কথা আজি ইয়াত দেখিবলৈ পাইছোঁ প্ৰশাসন আহি পাইছে প্ৰশাসনে কৈ আছে যে আমি ইয়াক লৈ যাম আমি উচিত ব্যৱস্থা কৰিম কিন্তু আমি নাজানো কি প্ৰশাসনে কেনেকৈ ব্যৱস্থা কৰে ইয়াত আগত আমি প্ৰশাসনে বিভিন্ন এনেকুৱা চোৰৰ ধৰি লৈ গৈছিল কিন্তু ভাল কোনো ব্যৱস্থা কৰা আমি দেখা পোৱা নাই আজি আমি প্ৰশাসনক তথা ইয়াত উপস্থিত যিবিলাক আমাৰ ভাৰপ্ৰাপ্ত বিষয়া CI ছাৰ আমাৰ IC ছাৰ আমি সকলোকে আমি আমাৰ তৰফৰ পৰা অনুৰোধ জনাইছোঁ যাতে চোৰক উচিত ব্যৱস্থা যাতে চোৰে পায় আৰু লগতে আমাৰ যিবিলাক ২০-২৫টা মান গাই গৰু আমাৰ গৰীব দুখীয়া মানুহৰ হেৰাই গৈছে সেইটো যেন তেওঁলোকে গাই গৰুটো লৈ গৈছে এইটো আমি কি কৈছে এইটো নাজানো তাৰ যাতে উচিত এটা মানে তেওঁলোকে পায় আৰু ইয়াৰ পিছত যদি এনেকা কাণ্ড হয় এইটো কাৰণে কিন্তু প্ৰশাসন ভুক্তভোগী হ'ব লাগিব কাৰণ আৰু যদি এইটো যদি ভালকৈ উচিত ব্যৱস্থা নলয় তাৰ কাৰণে আমি তীব্ৰ আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম বুলি